বহুতে আগৰ ভিডিঅ'টোত সোশ্যাল সায়েন্সৰ কুৱেশ্যন পেপাৰ সুধিছিলে গতিকে মই তোমালোকৰ বাবে 2023 চনৰ ক্লাছ 7ৰ হাফ ইয়াৰলি এক্সামৰ সোশ্যাল সায়েন্সৰ কুৱেশ্যন পেপাৰখন লৈ আহিছো চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে 1 নম্বৰত দিছিল তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া 10টা প্ৰশ্ন দিছিলে এমসিকিউ টাইপৰ প্ৰত্যেকটা 1 নম্বৰ কৰি টোটাল 10 নম্বৰ আছিল ক নম্বৰ দিছিল প্ৰাথমিক বা মুখ্য দ্ৰাঘিমা ৰেখাডালৰ মান হল অপশন দিছিলে এ 180 ডিগ্ৰী অপশন বি 60 ডিগ্ৰী অপশন সি 90 ডিগ্ৰী আৰু অপশন ডি দিছিলে 0 ডিগ্ৰী ইয়াৰ উত্তৰসমূহ তোমালোকে কমেন্ট বক্সত জনাবাচোন কিমান পঢ়িছা তোমালোকে নিজকে টেষ্ট কৰা যদি হে তোমালোকৰ উত্তৰসমূহ কৰি দিব লাগে কমেন্ট বক্সত কমেন্ট কৰিবা মই চেষ্টা কৰিম তোমালোকক উত্তৰখিনি কৰি দিবলৈ কুৱেশ্যন নম্বৰ খ ভাৰতীয় মান দ্ৰাঘিমা ৰেখা হিচাপে ড্যাশ পূব দ্ৰাঘিমা ৰেখাডালক গ্ৰহণ কৰা হৈছে ইয়াতে থকা অপশন কেইটা চোৱা আৰু কোনটো ইয়াৰে ভিতৰত শুদ্ধ হ'ব কমেন্ট সেকশনত জনোৱা গ নম্বৰ ভূতক গড়ে প্ৰায় ড্যাশ কিলোমিটাৰ ডাঠ অপশন আছে এ 20 অপশন বি 30 অপশন সি 25 আৰু অপশন ডি দিছিলে 40 উত্তৰবিলাক জনোৱাচোন তোমালোকে কমেন্ট বক্সত যে তোমালোকে শুদ্ধ উত্তৰ দিব পৰা বেছিকৈ উত্তৰ দিব পৰা আৰু কমেন্টটো মই পিন কৰি দিম ঠিক আছে ঘ নম্বৰ জীৱাশ্ম সাধাৰণতে ড্যাশত পোৱা যায় অপশন দিছিল এ গেদীয় শিল অপশন বি আগ্নেয় শিল অপশন সি ৰূপান্তৰিত শিল অপশন নম্বৰ ডি দিছিলে মাটি 9 নম্বৰ প্ৰশ্ন পৰিৱেশত থকা জৈৱিক উপাংশ এটা হল অপশন দিছে এ বায়ু অপশন বি মাটি অপশন সি পানী আৰু অপশন ডি দিছিলে ব্যাকটেৰিয়া প্ৰথম নম্বৰ প্ৰশ্ন অক্ষয় সম্পদৰ এটি উদাহৰণ হল অপশন দিছিল এ সৌৰ শক্তি অপশন বি কাঠ অপশন সি কয়লা আৰু অপশন ডি দিছিলে খাৰুৱা তেল দ্বিতীয় নম্বৰ প্ৰশ্ন কিমান চনত ইংৰাজসকলে ভাৰতৰ ভিতৰতে অসমত খাৰুৱা তেলৰ সন্ধান পায় অপশন এ 1889 চন অপশন বি 1873 চন অপশন সি 1789 চন আৰু অপশন ডি দিছিলে 1999 চন নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ সৰ্বমুঠ মাটিকালি কিমান উত্তৰসমূহ জনাবা দেই কমেন্ট বক্সত তোমালোকে নোৱাৰিলেও জনাবা মই আনসাৰখিনি কৰি দিম জ নম্বৰ দক্ষিণ ভাৰতৰ কয়লা মাটি অঞ্চল কি খেতিৰ বাবে উপযোগী 9 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত কেই ধৰণৰ মৌচুমী বতাহ প্ৰবাহিত হয় 2 নম্বৰত দিছিল তলত দিয়া প্ৰশ্নসমূহত চমুকৈ উত্তৰ লিখা ক নম্বৰ কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল খ জনসংখ্যাৰ ঘনত্ব কি গ ত্ৰিৰাজ্য বুলিলে দক্ষিণ ভাৰতৰ কোন কেইখন ৰাজ্যক বুজা যায় ঘ নম্বৰ প্ৰশ্ন বানভট্টই লিখা পুথি দুখন কি কি 9 নম্বৰ প্ৰশ্ন বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল প্ৰথম নম্বৰ প্ৰশ্ন মৰুভূমি অঞ্চলত কি উদ্ভিদ পোৱা যায় দ্বিতীয় নম্বৰ প্ৰশ্ন সাতবাহন ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল বৰ্গীয় নম্বৰ প্ৰশ্ন থানেশ্বৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল নেক্সট 3 নম্বৰ প্ৰশ্নটো কি দিছিল চোৱা তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা ক নম্বৰ ভূ অৱয়ব গঠন কৰা আভ্যন্তৰীণ শক্তি আৰু বাহ্যিক শক্তি কাক বোলে খ নম্বৰ দিছিল বালি স্তূপ কি গ নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদৰ পাৰ্থক্য লিখিব দিছিল ঘ নম্বৰ অসমত থকা ব্যাঘ্ৰ প্ৰকল্প দুটাৰ নাম লিখা ঘ নম্বৰ ৰোপণ কৃষি দুবিধৰ নাম লিখা প্ৰথম নম্বৰ প্ৰশ্ন উত্তৰ পূব ভাৰত জলবায়ু প্ৰভাৱিত কৰা দুটা কাৰক উল্লেখ কৰা দ্বিতীয় নম্বৰ প্ৰশ্ন সংগম সাহিত্য কাক বোলে 4 নম্বৰ প্ৰশ্ন পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাংশ কাক বোলে উদাহৰণ দিয়া ইয়াত দিছিলে 3 নম্বৰ 5 নম্বৰ প্ৰশ্ন শক্তি সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত লব লগা তিনিটা ব্যৱস্থা লিখা ইয়াতো দিছে 3 নম্বৰ 6 নম্বৰ মানৱ সম্পদ উন্নয়ন কাক বোলে মানৱ সম্পদ উন্নয়নৰ বাবে লব পৰা ব্যৱস্থা দুটা উল্লেখ কৰা 7 নম্বৰ প্ৰশ্ন উত্তৰ পূব ভাৰতৰ মানচিত্ৰ আঁকি চাৰি সীমাবোৰ যথাস্থানত বহুওৱা ইয়াত দিছিলে 3 নম্বৰ বা এইটো নোৱাৰিলে তলৰটো লিখিব দিছিল যে উত্তৰ পূব ভাৰতৰ জলবায়ু প্ৰভাৱিত কৰা কাৰকসমূহৰ বিষয়ে লিখা 8 নম্বৰত দিছিলে ক অংশৰ লগত খ অংশ মিলাবলৈ হৰিহেন ক অংশত দিছিল হৰিহেন বৰাহ মিহিৰ আৰু খুচৰদ
সংসদ দিছে চিকিৎসা শাস্ত্ৰবিদ, এলাহাবাদ প্ৰশস্তি, বৃহৎ সংহিতা আৰু নাট্যশাস্ত্ৰ। শেষৰ কুৱেশ্যনটো আছিল চমুটোকা লিখিব দিছিল যিকোনো এটাৰ বিষয়ে 3 নম্বৰ দিছিলে। ক নম্বৰত দিছিল হৰ্ষবৰ্ধনৰ প্ৰশাসন ব্যৱস্থা আৰু খ নম্বৰত দিছিলে পল্লৱসকল। যিকোনো এটাৰ বিষয়ে তোমালোকক চমুকৈ লিখিব কৈছিলে। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টি। যদি এই ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। উত্তৰখিনি যদি কৰি দিব লাগে কমেণ্ট ছেকশ্যনত জনাবা, মই চেষ্টা কৰিম তোমালোকক উত্তৰখিনি কৰি দিবলৈ।